নলবাৰীৰ পৰা পুৰীলৈ চাইকেল যাত্ৰা 3 যুৱকৰ সেউজীয়া গছ বনে কটু কথা কয় গছ কাটি নকৰিবা সেই কথা ক্ষয় বন বিভাগৰ এই শ্লোগানক সাৰোগত কৰি ৰাজ্যখনৰ 3 যুৱকে ললে বিশেষ পদক্ষেপ লখিমপুৰৰ জিন্তুনাথ ডিব্ৰুগড়ৰ মহিন পাহাৰীয়া আৰু নলবাৰীৰ মহাদেৱ ব্ৰহ্মই ৰাজ্যখনৰ বিভিন্ন স্কুল কলেজ আৰু ধৰ্মীয় অনুষ্ঠানত 1 লাখ গছপুলি ৰোপণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ 1 লাখ টাৰ্গেট আছে গছপুলি ৰোৱা এতিয়া অলৰেডি আমাৰ 5000 কোৰ্স হৈ গ'ল পাৰি কলেজ আমাৰ 10টা প্লেনিং আছে যদিহে বেছিকে লাগে আমি বেছিকে ৰুম কিন্তু আমি 10টা কথা ভাবি আহিছিলো এটা আমাৰ হাতত খসা কথা ক'বলৈ গ'লে আমাক আৰ্থিকভাৱে অকমান সহায়ৰ প্ৰয়োজন আছে আৰ্থিকভাৱে নহয় গছপুলি দিলে হ'ল মানে আমাক তো মোৰ নাম্বাৰটো মই মেনশন কৰিব পাৰিম সেতে মোৰ ভাগৰ নাম্বাৰটো হৈছে 6061712107 এই নাম্বাৰটো যদি কোনোবা সদায় ব্যক্তি আমাক গছপুলি ডনেশ্যন দিব বিচাৰে তেতিয়াহ'লে ফোন কৰিব পাৰে আমি তেওঁলোকৰ গছপুলিখিনি আমি কালেক্ট কৰি পেলাই এনেকৈ স্কুল মন্দিৰ কলেজ এইবিলাকৰ ৰুব যত্ন কৰিম ইতিমধ্যে যুৱক 3জনে 5000 গছপুলি ৰোপণ কৰি আছে নলবাৰী মহাবিদ্যালয়ত উপস্থিত হয় ঐতিহ্যমণ্ডিত নলবাৰী মহাবিদ্যালয়ত 10 জোপা গছপুলি ৰোপণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে 3 ছাত্ৰই ছাত্ৰ-ছাত্ৰীসকলৰ জন্মদিন অথবা পিতৃ-মাতৃৰ বিশেষ দিনটোত গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায় 3 ব্যতিক্ৰমী যুৱকে পৰিবেশ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি আহি পৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰাৰ আহ্বান জনায় লখিমপুৰৰ জিন্তুনাথ নামৰ যুৱকজনে অন্যহাতে গছপুলিৰ অভাৱ হোৱাৰ কথা উল্লেখ কৰে যুৱকজনে গছপুলি আগবঢ়াবলৈ সকলোকে আহ্বান জনায় নলবাৰী বালিলাচা কালি দেৱালয়ৰ পৰা পুৰীলৈকে 1 লাখ গছপুলি ৰোপণ সংকল্প লৈ তেনে সাহসী যুৱকে আৰম্ভ কৰিছে চাইকেল যাত্ৰা কোনলোকে তেওঁলোকক গছপুলি দিব বিচাৰিলে 6361712107 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে লখিমপুৰৰ জিন্তুনাথ নামৰ যুৱকজনে কিয়নো সেই গছপুলিটোৱে অকল মানে সেই এডমিশনৰ পইচাকেইটা ৰাহি নকৰে মানে হয়তো আগন্তুক দিনবোৰত আপোনাৰ হ'বলগীয়া বেমাৰ এটাৰ পৰা সেই গছপুলিটো আপোনাক বচাব পাৰে তো প্ৰতিটো ষ্টুডেণ্টলৈকে মোৰ এটা অনুৰোধ থাকিলে যে চৰকাৰে কৰি আছে অমৃত বৃক্ষ আন্দোলন কৰি আছে এডমিশনৰ কাৰণে গছপুলি ৰুব দিছে বা নিজৰ জন্মদিন আছে নিজৰ আপোনাৰ দেউতাৰ জন্মদিন আছে মা দেউতাৰ এনিভাৰ্চাৰী আছে যিকোনো এটা অনুষ্ঠানত পাৰিলে এটা হ'লেও গছপুলি ৰুৱক আৰু সজাগ হৈ উঠক সকলো যদিহে আমি এতিয়া সজাগ নহওঁ আপকামিং 10 বছৰৰ পিছত কিন্তু আমি চব মৰি যাব লাগিব নিউজ ডেস্ক ৰিপৰ্ট অসম ভইচ